খৰাং বতৰতো বিশ্বনাথ সমষ্টিত খহনীয়াৰ কালৰূপ। কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা বিশ্বনাথ পানপুৰ মথাউৰিৰ ছুপাৰ হাইৱেলৈ তীব্ৰ ভাবুকি। বিশ্বনাথ বিধানসভা সমষ্টিৰ দক্ষিণ চতীয়া অঞ্চলৰ একমাত্ৰ ৰক্ষা কৱচ জলসম্পদ বিভাগৰ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ নদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত শলমাৰী আৰু শিঙিমাৰী ৰাজহ গাঁৱত খৰাং বতৰতো গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। এই সমস্যাৰ বিষয়ে জলসম্পদ বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো কোনো কাণ সাৰ নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ। খহনীয়া প্ৰতিৰোধৰ কোনো বিজ্ঞানসন্মত স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰি জলসম্পদ বিভাগে খৰালিৰ এই সময়খিনিত শুই বহি দিন পাৰ কৰি ভৰ বাৰিষাত কেৱল নামমাত্ৰ কাম কৰি আহিছে। ফলত বিভাগটোৰ একাংশ বিভাগীয় বিষয়া ঠিকাদাৰৰ বাবে মথাউৰিটো সোণৰ কণীপুৰা হাঁহত পৰিণত হোৱাৰ বিপৰীতে একাংশ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাই হাতত তুলি ল'ব লগা হৈছে ভিক্ষাৰ জুলুঙা। অঞ্চলটোৰ একমাত্ৰ ৰক্ষা কৱচ বিশ্বনাথ পানপুৰ মথাউৰিটো বৰ্তমান চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে ছুপাৰ হাইৱে। এই ছুপাৰ হাইৱেলৈ ভাবুকি কঢ়িয়াই নিছে খৰাং বতৰতো সৃষ্টি হোৱা মহাবাহুৰ প্ৰচণ্ড গৰাখহনীয়াই। পানপুৰ মথাউৰি যোনটো গৰাখহনীয়া আজি এইটো নতুন সমস্যা নহয়। যুগ যুগ ধৰি প্ৰায় শ গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত বিলীন হৈছে। তাৰে মাজত আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। এই চৰকাৰখনে বিভাগীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰি গৈছিল মথাউৰিখন। তাৰপিছত এই কুমলীয়া নামৰ ঠাইত 25 কোটি টকা আবণ্টন দি ইতিমধ্যে তাত কাম আৰম্ভ হৈছে। ভাল কথা, আমি ধন্যবাদ জনাইছোঁ। কিন্তু তদুৰূপ তাৰ পশ্চিম পিনে শোলমাৰী নামৰ যোনখন জেগা, ইয়াত যদি অনতিপলমে কাম নকৰে সেই 25 কোটি টকা কাম কৰাৰ কোনো অৰ্থই নাথাকিব। গতিকে আমি যিহেতু বৰ্তমান নদুৱাৰ সীমা আৰু বিশ্বনাথ সীমাত পৰিছে জেগাটো, দুইজন বিধায়ককে অনুৰোধ জনাইছোঁ যাতে এই বাৰিষা হোৱাৰ আগতেই এই শোলমাৰী পাৰটোত কাম কৰাৰ ব্যৱস্থা কৰে, এই আহ্বান জনাইছোঁ। বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত যিখন আমাৰ গৰাখহাই আছে, এই গৰাখন তীব্ৰ গতিত খহাই আছে। আজি বাৰিষাৰ সময় আহি পাবই, এতিয়াও বিভাগীয় কৰ্তৃপক্ষৰ এতিয়াও কাণ খাৰ নাই। গতিকে আমি অনুৰোধ কৰোঁ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক যাতে আমাৰ এই গৰাখন অতি সোনকালে হেৰি কৰে, অলপ বান্ধি দিয়ে। নহ'লে মাথাউৰি আৰু 20 মিটাৰ দূৰ আছে, বাৰিষা আহি পালে আৰু ৰখাব নোৱাৰিব। তেতিয়া মাথাউৰিৰ কোটি কোটি টকাৰ মাথাউৰি কাম এনেই বেকাৰ হৈ যাব। গতিকে সোনকালে বাৰিষা সময় আহো পাওঁতেই গৰাখন প্ৰতিৰোধ কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ। গতিকে আমাৰ যিখন আমাৰ গৰা এতিয়া পানী নাই, বৰ্তমান নদীত শুকাই আছে, এতিয়া কামটো কৰিলে ভালকৈ কাম হ'ব। কিন্তু যদি বাৰিষা সময়ত কাম কৰে, কামত নাহিব, তেতিয়া কি হ'ব? খালি পইচাটো চৰকাৰৰ এনেই যাব। গতিকে এতিয়া সময় আছে, সময় থাকোঁতে কামটো কৰিব লাগে আৰু অতি সোনকালে কৰিব লাগে, যাতে আমাৰ এই শলমাৰী আৰু শিঙিমাৰী মাজত যি গৰা খহাই আছে, এতিয়া খৰাং বতৰতো অলপ পানী আছে, তথাপিও গৰা খহি আছে। গতিকে এতিয়া মানে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আৰু পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ জনাইছোঁ যাতে এই গৰাখন আপোনাৰ প্ৰতিৰোধ কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। বিধায়ক মহোদয় প্ৰমোদ বৰঠাকুৰীয়া মহোদয়ক আমি তেখেতক কৈ আছোঁ, মানে এই শিঙিমাৰী আৰু শোলমাৰী এই মাছখিনি জেগাটো এনেকুৱা পৰিস্থিতি হৈ আছে। এইবাৰ যদি পানী হয়, মানে মাথাউৰি পাবলৈ আৰু বেছি সময় নালাগে। 12 চনত কি ঘটনা হৈছে তাতকৈ অধিক ভয়ংকৰ হৈ যাব। এতিয়া শুকান বতৰত এতিয়া যদি কামখিনি কৰিলেহেঁতেন এতিয়া টেনশ্যন নাছিলে। বালি মাটি পাবলৈ গাড়ী চাড়ী কমপ্লিট চলিবলৈ সুবিধা আছে। পাবলৈ য'ত 10-20 হাজাৰ বেগ লাগে, এতিয়া 5,000-10 হাজাৰ বেগ হ'লেই এই কামবিলাক কমপ্লিট হৈ আছে। এতিয়া চলিবলৈ গাড়ী চাড়ী চলিবলৈও সুবিধা। আমাৰতো তাৰমানে এইটো সুবিধা সিটো সুবিধা বা অৰুণোদয় বা এইবিলাক সুবিধা দি পেলাই আমাৰ মাটি ভিত্তি যদি নাথাকে, এইটো গৰাই যদি আমাক খহাই লৈ যায়, এইটো সম্পত্তি আজে বাজে সম্পত্তিটো কি কৰিম? মেইন হ'ল গৰাখহনীয়া। মাথাউৰি এতিয়া বৰ্তমানে এয়া মাত্ৰ 20 মিটাৰ 30 মিটাৰ জেগা আছে। এই শোলমাৰী 20 মিটাৰ বা 30 মিটাৰমান হ'ব। এইখিনি পালেই এইবাৰ যদি পানী বাঢ়ে, এইবাৰ খহনীয়াতে খহাই যাব। মন্ত্ৰী পীযুষ হাজৰিকা মহোদয় আপোনাকো অনুৰোধ কৰি কৈ আছোঁ, চব জেগাতে কাম ধৰিছে। শোলমাৰী আৰু শিঙিমাৰী আমাৰ এয়া ND ডিপাৰ্টমেণ্টৰ মহৰী SDO ইঞ্জিনিয়াৰ কমপ্লিট তেওঁলোকেও জানে। তেওঁলোকৰ ফালৰ পৰা অলপ তেওঁলোকেও জানে জেগাটো গুৰুত্বপূৰ্ণ। এয়া শোলমাৰী আৰু শিঙিমাৰী জেগাটো
ভয়ংকৰ পৰিস্থিতি হৈ আছে। এইবাৰ যদি কামখিনি নকৰে, খালি আমি কোৱা বুলি নহয়, তেওঁলোকেও জানে। এইবাৰ কামখিনি আপোনালোকে যদি কৰে, অনুৰোধ কৰি কৈ আছোঁ, ৰাইজৰ দক্ষিণ চতিয়া এলেকা ৰাইজৰ বহুত সহায় এটা হ'ব। চতিয়াৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান। আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত, ক্ৰীড়া, কম্পিউটাৰ, আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয়। নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। প্ৰতিটো শ্ৰেণীতে আসন সীমিত। সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426।